গুড ইভিনিং সকলোকে মোৰ ইউটিউব চেনেলে ৱেলকাম জনাইছোঁ আৰু আজি একদম টুপি চুপি পিন্ধি আছোঁ ইমান ঠাণ্ডা লাগিছে নহয় আজি মানে একদম গোটেই দিনটো ইমান ঠাণ্ডা আৰু বৰষুণো পৰিছে অলপ মাজে মাজে বৰষুণ দি আছে সেইকাৰণে আজি মানে বহুত ঠাণ্ডা পৰিছে আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিলোঁ এতিয়া গধূলি পৰত আৰু ভাবিলোঁ মানে কিবা এটা খাওঁ লাগিছে গোটেই দিনটো মানে ঠাণ্ডাকৈ গৈছে সেইকাৰণে মানে এতিয়া কিবা এটা মানে গৰমকৈ কিবা এটা খাব মন গৈছে তাকে ভাবিছোঁ তাকে ভাবি আছোঁ কিনো খাওঁ বোলো তাৰপিছত এতিয়া ভাবিলোঁ মানে পটককৈ বেচন অকণমান আছে এতিয়া ঘৰতো পিঁয়াজ পাত আছে ধনিয়া আছে আৰু বোলো একদম গৰমে পকৰি কেইটামান বনাই পেলাই খাওঁ আৰু ভিডিঅ'টো চাই দিয়কচোন আৰু এতিয়া মই আনোগৈ ধনিয়া পাত আৰু পিঁয়াজ ছিঙি আনোগৈ তাৰপিছত আৰু চাই থাকক এই ধনিয়া পাত ছিঙি লৈ আহিছোঁ একদম আন্ধাৰ হ'ল আৰু এতিয়া বৰষুণ দি আছে এই ধনিয়া পাত ছিঙি লৈ আহিছোঁ এতিয়া ধনিয়া পাতখিনি ধুই লওঁ আৰু এইখিনি পিঁয়াজ পাত এই পিছফালে ৰুইটো দি আছে টাবতে এইখিনি আনিছোঁ এইখিনি কাটিম বনাম আৰু চাই থাককচোন আৰু এইফালে নিকি একদম কাপোৰ চাপোৰ ব্লেংকেট লৈ একেবাৰে টিভি চাই আছে এইটো মুনু আমি বেচন লৈ ল'লোঁ আৰু ইয়াত পিঠাগুড়ি অলপমান দি দিওঁ পিঠাগুড়ি আছিলে আৰু এইফালে ধনিয়া পাত আৰু পিঁয়াজ পাত ইয়াত দি দিওঁ আৰু অকণমান হালধি আৰু দিম নিমখ হালধি আৰু অকণ দি দিছোঁ আৰু এটা দিম জলকীয়া এইটো কাটি দিম হাতে পিটিকিব লাগিব চামুচে নহ'ব হাতে পিটিকিলে বেছি ধুনীয়া হয় খাবলৈ চাটনি অকণ বনাওঁ এইফালে লৈছোঁ ধনিয়া এইফালে মটৰ গুটি কেইটামান আৰু এটা জলকীয়া আদা আৰু নহৰু টুকুৰামান দিম ইয়াতে মানে অকণমান চাটনি অকণ হ'লে ভাল লাগিব আৰু পকৰিকেইটা খাই গৰমে এইফালে মোৰ ৰেডি হৈ গ'ল এইফালে চাটনিও ৰেডি হৈ গ'ল আৰু এইফালে পকৰি ৰেডি হৈ গ'ল আৰু এতিয়া মানে গৰমে খাম আৰু একদম পূৰা এতিয়া পকৰি আহা নিকি আহা আমাৰ ল'ৰাকেইটা কিতাপ পঢ়িছিলে ইমান ধুনীয়া কিতাপ পঢ়ি আছে ন সেইকাৰণে এতিয়া পকৰি খাইছ চাটনি হয় কিতাপখন আঁতৰাই লোৱা ছাইড কৰি ধুনীয়াকৈ কেনেকুৱা লাগিছে খাবলৈ হয় দে কেনেকুৱা লাগিছে নিকি কেনেকুৱা লাগিছে ভাল লাগিছে মই খংকৈ কৈছোঁ মুনু কেনেকুৱা লাগিছে বিৰাট মজা আৰু মই অকণমান খাই চাওঁ চাটনি অকণমান লগাই আমি বহি পকৰি খাই আছোঁ গোটেই তিনিটাই আৰু ভিডিঅ'টো কেনেকুৱা পালে ক'ব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি এনেকৈ বতৰ ডাৱৰীয়া হৈছে তাত এনেকৈ বনাই খাব গৰমে পকৰি আপোনালোকৰ তাত বৰষুণ দিছে নেকি জনাব আৰু যদি বৰষুণ দিছে এনেকৈ গৰমে পকৰি বনাই খাব বাই বাই